পুনৰ বিতৰ্কত APSC নজিৰবিহীন বিসংগতিৰ অভিযোগ চৰকাৰলৈ আঙুলি ফাইট এগেইনষ্ট ইনজাস্টিস অফ APSC সরকার আছে সরকার বুঝছে সরকার যিখিনি মেম্বার সিলেক্টত সরকার কাম ৰাজ্য জুকাৰি যোৱা APSC কেলেংকাৰীৰ ঢৌ মাৰ নযাওঁতেই পুনৰ আন এক নজিৰবিহীন বিসংগতিৰ অভিযোগ সংবাদমেলত অভিযোগ উত্থাপন কৰি প্ৰশ্ন তুলিলে চৰকাৰলৈ ফাইট এগেইনষ্ট ইনজাস্টিস অফ APSCৰ অভিযোগ যে এই বিসংগতি ইমানেই অকল্পনীয় আছিল প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ প্ৰায় 11 গৰাকীয়ে মৌখিক পৰীক্ষালৈ বাছনিভুক্ত হ'ল আৰু অৱশেষত ইয়াৰো 6 জনে অসামৰিক সেৱা ভূমি আৰু ৰাজহ সেৱা আদিৰ দৰে পদ লাভ কৰিবলৈ সক্ষম হ'ল সৰ্বানন্দ সোণোৱাল চৰকাৰখনে অসম লোকসেৱা আয়োগৰ সংস্কাৰ হক ভুৱা বুলি যিমানেই ঢাক ঢোল বজাই নাথাকক কিয় APSCৰ সংস্কাৰ যে আজি সুদূৰ নিলগত তাৰ আসলতে এটা উদাহৰণ হৈছে এই শেহতীয়াকৈ ঘোষণা কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2018ৰ ফলাফল প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ নোহোৱা প্ৰাৰ্থীৰ পৰা 4 জনে আৰু আদালতত গোচৰ কৰা প্ৰাৰ্থী যি দুজনেও প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল তেওঁলোকৰ পৰা দুজনে মুঠ 6 জন প্ৰাৰ্থীয়ে কিন্তু বাছনিভুক্ত হ'ল এই গোটেই পৰীক্ষাটোৰ আসলতে ভেকু ভাওনা বুজে ভাৰতবৰ্ষৰ ইতিহাসত কতো আপুনি এনেকুৱা পৰীক্ষা নেদেখিব য'ত প্ৰাৰম্ভিক পৰীক্ষাত ফেল কৰা প্ৰাৰ্থীয়ে আজি গৈ পেলাই কিন্তু মানে শেষ পৰ্যন্ত বাছনি ফাইনেল লিষ্টটো কিন্তু বাছনিভুক্ত হ'বলৈ সমৰ্থ যি অত্যন্ত নজিৰবিহীন অসমৰ ইতিহাসত প্ৰশ্ন হয় সমাধান ওলাবনে এইসমূহ বিসংগতিৰ নে এটাৰ পাছত এটাকৈ কেলেংকাৰীৰ পাছতো কেৱল মাত্ৰ অভিযোগ হৈয়ে ৰ'ব ফাইট এগেইনষ্ট ইনজাস্টিস অফ APSCৰ অভিযোগ কিমান দূৰ সত্য সেয়া চৰকাৰৰ উচিত তদন্তৰ পাছতে পোহৰলৈ আহিব পুলক মহন্ত ৰিপৰ্ট ঈশান নিউজ